এটা বিদেশী পূজাটো কংগ্ৰেছৰ দিনত বেছি হ'ল না অসম গণ পৰিষদৰ দিনত? কংগ্ৰেছ যদি আপোনালোকে সাংবাদিক হয়, ইতিহাসৰ ছাত্ৰ, আপোনালোকে জানেই যে আমাৰ অসমত 60 বছৰ কংগ্ৰেছৰ শাসন আছিলে আৰু 10 বছৰ এজিপিৰ শাসন আছিলে। আৰু বিদেশী নাগৰিকৰ আটাইতকৈ প্ৰব্ৰজন কোন চনত হৈছিলে? 71 চনত, 67 চনৰ পৰা 71ৰ সময়ত। আৰু সেইটোৱে অসমৰ ইতিহাসে কয় সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে, এজিপিটো 85তে আহিলে। গৌৰৱ গগৈয়ে কৈছে কংগ্ৰেছত থকা ভাইৰাছটো আঁতৰাবৰ কাৰণে গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছত থকা যিখিনি বিজেপি ভাইৰাছ আছে সেইবোৰ কৰিবৰ কাৰণে এণ্টিভাইৰাছ এণ্টিভাইৰাছটো ইংলেণ্ডৰ পৰা আহি থাকিব, ইংলেণ্ড পাকিস্তানৰ পৰা আহিব, আমি সেইটো বেজি লৈ ল'ম। আৰু অজিত ভূঞা নামৰ ব্যক্তি এজনক CM ভিজিলেন্সে ইনকুৱাৰী কৰিব খুজিছে। সেই গোচৰত কেইবাজনো ACS অফিচাৰৰ ইতিমধ্যে চাকৰি গৈছে আৰু গোচৰটোৰ অভিযোগনামাও প্ৰস্তুত হৈ আছে। অজিত ভূঞাৰ ষ্টেটমেণ্ট বাকী আছিলে। আজি ষ্টেটমেণ্ট হোৱাৰ পিছতে এসপ্তাহৰ ভিতৰতে এই কেছটো আদালতৰ ওচৰলৈকে গুচি যাব। ছাৰ 2011 চনত যিসকল শিক্ষক থাকি গ'ল চাকৰি দিবলৈ, 11 চনত 23 নৱেম্বৰত যিসকলক দিছিলে, থাকি যোৱাৰ সংজ্ঞাটো কোনে নিৰূপণ কৰিব? তেওঁলোকে কৈ আছে যে এইখিনি ভুলৰ কাৰণে থাকি গৈছে বুলি ক'লে। যিখিনি এই এটা সংজ্ঞা এটা নিৰূপণ কৰিব লাগিব নে নাই, কাৰ থাকি গ'ল? সংজ্ঞাটো ৰণোজ পেগু ডাঙৰীয়াই নিৰূপণ কৰিছে। কিছু মানুহৰ হ'ব, কিন্তু হ'লেও আৰু থাকি যাব। এই বিষয়টো এনেকুৱা যে ইয়াক কোনেও শেষ কৰিব নোৱাৰে, কাৰণ থাকি যোৱাৰ কোনো সংজ্ঞা নাই। এতিয়া আপুনি সাংবাদিক, আপোনাক যদি মই সোধোঁ থাকি যোৱাৰ সংজ্ঞাটো কি, আপুনিও দিব নোৱাৰিব না। বিষয়াই ভুল কৰা কোনটো পইণ্টত ভুল কৰিলে বুলি ক'লে সেই পইণ্টটো ঠিক কৰিম, কিন্তু সেই পইণ্টটো ঠিক কৰাৰ লগে লগে আৰু 2টা পইণ্ট নতুনকৈ আহি যাব। फ्लाइट के लिए पहला बात ऐसा ही है कि इंडिगो का साथ मेरा बातचीत हुआ है। वो लोग आने का मन तो है, लेकिन लोग होना पड़ेगा, কাষ্টমাৰ भी होना पड़ेगा। ৰাষ্ট্ৰীয় ঘাইপথ গহপুৰৰ পৰা লখিমপুৰলৈ একেবাৰে এইটো এতিয়া এটা পাৰ্ট আমি কণ্ট্ৰেক্ট দিছিলোঁ, কোৰ্টত গ'ল, ছাবজুডিচ হ'ল, কিন্তু কেছটো এতিয়া শেষ হৈছে। মই ভাবোঁ যে অহা খুব কম দিনৰ ভিতৰতে কণ্ট্ৰেক্টৰ আমি এলট কামটো কৰিব পাৰিম। বহিৰাজ্যলৈ বহু যুৱক যায় কাম কৰিবৰ কাৰণে, এটা ফোন কল ভাইৰেল হয় যে আমাক মাৰিবলৈ খেদি ফুৰিছে। চাওক, সেইকাৰণে মই আপোনালোকক আহ্বান জনাওঁ, মোক অসমতে উদ্যোগ অলপ কৰিব দিয়ক, যাতে বহিৰাজ্যত ল'ৰা ছোৱালী যাব নালাগে। ৰান্ধনি বিলনি হৈ যাব, চাকৰি থাকিবই, যেনেকৈ দৰমহা পায় তেনেকৈ দৰমহা পাব, অহা কেবিনত দৰমহা আৰু বাঢ়িবহে। কোনো ৰান্ধনি তাৰমানে চাকৰি নাযায়, সেইটো প্ৰশ্নটো ক'ৰ পৰা আহিলে? যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকীৰ চাকৰিটো চেছ কৰি দিব লাগিব, বেলেগক ভয় খুওৱাৰ অপৰাধত। কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছোঁ